আসসালামু আলাইকুম, হেল্ল' এভৰিৱান। ৰিচেণ্টলি মই এটা ৱাকিয়া পঢ়িছিলোঁ, ভাবিলোঁ আপোনালোকৰ শ্বেয়াৰ কৰি দিওঁ। বহুত ইণ্টাৰেষ্টিং ৱাকিয়া হয়। দুজন ব্ৰাদাৰ্ছ আছিলে আৰু দুয়োজনে কাজিয়া কৰিছিলে। দে ৱাৰ ফাইটিং ইচ আদাৰ ফৰ এ হোম। মানে দুয়োজনে এজনে আনজনৰ লগত কাজিয়া কৰিছিলে এটা ঘৰৰ কাৰণে। আৰু এজনে কয় নাই এইটো মোৰ ঘৰ, কিন্তু আনজনে কয় নাই এইটো মোৰ ঘৰ, কাৰণ ইয়াত মোৰ বহুত টকা স্পেণ্ড হৈছে। চ' ছাডেনলি সেই ঘৰটোৰ এটা ইটা টুকুৰাৰ পৰা আৱাজ আহিলে যে তোমালোকে যে কাজিয়া কৰি আছা, মোক সোধা যে মই কোন হওঁ। তেওঁলোকে সুধিলে যে কোৱাচোন তুমি কোন হোৱা। তেতিয়া সেই ইটা টুকুৰাটোৱে ক'লে যে মই এসময়ত এজন ৰজাৰ চকুৰ আছিলোঁ, আৰু সেই ৰজাৰজন এখন দেশৰ হুকুমৰান আছিলে, আৰু তেওঁ বহুত আৰাম আৰু ঐশ্বৰ্যত জীৱন স্পেণ্ড কৰিছিলে, লাইফ স্পেণ্ড কৰিছিলে। কিন্তু যেতিয়া তেওঁ ইন্তেকাল হ'ল, যেতিয়া তেওঁ ডেথ হ'ল, তেওঁক দফন কৰা হ'ল। দফন কৰাৰ পিছত তেওঁৰ শৰীৰটো কীট পতংগই খালে, আৰু ফাইনেলি তেওঁ মাটিলৈ পৰিৱৰ্তন হৈ গ'ল। কিন্তু আজি মই সেই মাটিৰ টুকুৰা, যি মাটিৰ টুকুৰা নেকি এসময়ত সেই ৰজাজনৰ চকুৱে। গতিকে তোমালোকেও এদিন মোৰ নিচিনা দৰেই মাটিলৈ পৰিৱৰ্তন হৈ যাবা। গতিকে এইটো এটা মৰেল ষ্টৰী হয়। ওৱান ডে উই উইল ডাই। আল্লাহ তাবাৰক তাআলা চেজ ইন দ্য কুৰাণ শ্বৰীফ, কুল্লু নাফচিন যায়কাতুল মৌত। সকলো নাফচে মৌতৰ মজা চাকিবই লাগিব। জ্ঞানী ব্যক্তি সেইজনেই যিজনে নেকি মৌতৰ আগতে মৌতৰ চামান তৈয়াৰ কৰিব। গতিকে বৰ্তমান ৰমজানুল মুবাৰক মাহ আমাৰ কাৰণে অপৰচুনিটি হয়, কাৰণ আমি যদি ৰমজানুল মুবাৰক মাহত আমাৰ গুনাহ মাফ কৰি ল'ব পাৰোঁ, তেনেকৈ আমাতকৈ আৰু ভাগ্যৱান কোন ব্যক্তি কোনে নহ'ব। কাৰণ হযৰত জিব্ৰাইল আলাইহিছ ছালামে নবী সাল্লাল্লাহু আলাইহি ছাল্লামক কৈছিলে যে ইয়া ৰাছূলুল্লাহ, যে সেইজন ব্যক্তি ধ্বংস হওক যিজনে নেকি ৰমজানুল মুবাৰক মাহ পায়ো তেওঁ গুনাহ মাফ কৰিব নোৱাৰিলে। তেতিয়া নবী সাল্লাল্লাহু আলাইহি ছাল্লামে কৈছিলে আমিন।